নিউজ লাইভৰ বাতৰিৰ তাৎক্ষণিক প্ৰভাৱ। নিউজ লাইভৰ বাতৰিৰ পিছতেই বৰপেটা ৰোডৰ বিষাক্ত পাইকাৰী বজাৰত খাদ্য সুৰক্ষা বিভাগৰ অভিযান। কুইণ্টলে কুইণ্টলে পটলৰ বস্তাত বিষাক্ত কেমিকেল মিহলাই থাকোঁতেই ধৰা পৰিল আপোনাক মোক পংগু কৰাৰ ঠিকা লোৱা মিয়া বেপাৰী। একদম 100% কেমিকেল এটেক। এই ক্ষেত্ৰত চৰকাৰে এই দুজনৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল'ব লাগে আৰু শাস্তি বিহিব লাগে, এইটোৱে আমাৰ দাবী। দেওবাৰে নিউজ লাইভত আমি দেখুৱাইছিলোঁ বৰপেটা ৰোডৰ পাইকাৰী বজাৰত কিদৰে এইটো হাইদৰ আলীয়ে বিষাক্ত ৰাসায়নিক দ্ৰব্য মিহলাই বজাৰৰ বাবে সাজু কৰাইছিল বস্তাই বস্তাই পটল। নিউজ লাইভৰ কেমেৰাৰ সন্মুখত এইটো হাইদৰ আলীয়ে বুকু ফিন্দাই কৈছিল বৰপেটা ৰোডৰ এইখন পাইকাৰী বজাৰৰ পৰা গোটেই অসমলৈ প্ৰেৰণ কৰা হয় কেমিকেলযুক্ত শাক পাচলি। কোনে কৰিব দিছে? মালটো তোমাৰ নহয়, তুমি পেকিং কৰি আছা। কাৰ মাল? কামটো আমালোকে কৰি আছো না। কাৰ মাল? কাৰ এইবিলাক? কাৰ মাল? মহাজনৰ। কোন মহাজনৰ নাম কি? হায়দৰ আলী। হায়দৰ আলী। হায়দৰ আলীৰ মাল এইবিলাক না? এই কি কালাৰ কিয় মিলাইছে? নিউজ লাইভত বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছতেই নিশা বৰপেটা ৰোডৰ পাইকাৰী বজাৰত অভিযান চলালে খাদ্য সুৰক্ষা বিভাগে। পাইকাৰী বজাৰত প্ৰৱেশ কৰিয়েই হতভম্ব হৈ পৰিল চৰকাৰী বিষয়া। কাৰণ বাতৰিত প্ৰকাশ পোৱা প্ৰতিটো তথ্য চকুৰ সন্মুখত সত্য প্ৰমাণিত হৈ গ'ল। শুনক হাইদৰ আলী নেতৃত্বাধীন পাইকাৰী বজাৰত কি হাৰত চলিছে কেমিকেল এটেকৰ ভয়ানক ব্লু প্ৰিণ্ট। মানে সংবাদ মাধ্যমত সম্প্ৰচাৰিত হোৱা যিবিলাক ভিডিঅ' ফুটেজ আছিলে অন দ্য স্পট, মানে তাত তিয়াই থকা অৱস্থাত যিটো দেখা পোৱা গৈছিলে, সেইটোও মানে যথেষ্টখিনি এভিডেঞ্চ হয় মানে বস্তুটো সেয়া কৰিবলৈ। আগতে এনেকুৱা আছিলে, পাচলি বজাৰত চাইছিলোঁ। এতিয়া আমি গোডাউনবিলাকো অলপমান পৰীক্ষা নিৰীক্ষা কৰিম, য'ত এনেকুৱা ধৰণৰ অসৎ কাৰ্যকলাপবিলাক হৈ থাকে, যিটো হ'ব নালাগে। আৰু ইন দি ইণ্টাৰেষ্ট অফ পাব্লিক হেল্থ মোৰ ফালৰ পৰা মোৰ বিভাগীয় দায়িত্ব এক্টৰ আণ্ডাৰত আইনগতভাৱে যিখিনি কৰিব লাগে সেইখিনি মই কৰিম মোৰ ফালৰ পৰা। জনস্বাস্থ্যৰ প্ৰতি চৰম ভাবুকি কঢ়িয়াই কেৱল মুনাফা লাভৰ স্বাৰ্থতেই হাইদৰ আলীহঁতৰ দৰে মিয়া ব্যৱসায়ীয়ে আমাৰ ওপৰত আৰম্ভ কৰিছে ভয়ানক কেমিকেল এটেক। নিউজ লাইভে এনে এক জীৱন ধ্বংসকাৰী তথ্য পোহৰলৈ আনি বিভাগৰ দৃষ্টিগোচৰ কৰাৰ বাবে ধন্যবাদ জনালে বৰপেটাবাসীয়ে। প্ৰথমতে মই ধন্যবাদ দিছোঁ নিউজ লাইভক যে এই ষড়যন্ত্ৰটো ফাদিল কৰাৰ কাৰণে। বহুত দিন পূৰ্বৰে পৰা কিজানি এই কামটোক চলি আহিছে। হাইদৰ নামৰ এজন ব্যক্তি আছে, মাষ্টাৰ মাইণ্ড বুলি কয়, তেখেতক পুলিচে অতি সোনকালে আটক কৰিব লাগে। ইমান দিন আমি এই মানে খাদ্যৰ নামত এই বিবিলাক আমি খাই আছিলোঁ। বিশেষকৈ সৰু সৰু ল'ৰা ছোৱালী আছে, ৰোগীয়া ব্যক্তিসকল আছে, তাৰে পিছত আমাৰ যে বয়োজ্যেষ্ঠ ব্যক্তিসকল আছে, তেওঁলোকৰ কাৰণে এইটো এটা মানে স্বাস্থ্যৰ প্ৰতি এটা ভাবুকি স্বৰূপ এইবিলাক খাদ্য আমি খাই আছিলোঁ। আৰু আপোনালোকৰ সংবাদ মাধ্যমৰ দ্বাৰা এই তথ্যবিলাক পোহৰলৈ আহিছে। এইবিলাক অসাধু ব্যৱসায়ী, কাৰণ ইহঁতে আমাৰ সমাজৰ শত্ৰু। আজি খাদ্যৰ নামত যে আমাক বিষ খুৱাই আছে, এওঁলোকক মানে চিৰতৰে মানে উৎখাত কৰিব লাগে এই চক্ৰটো। এতিয়াও ৰাইজৰ খাদ্য সুৰক্ষা বিভাগ আৰু জিলা প্ৰশাসনলৈ এটাই দাবী, কেৱল বৰপেটা ৰোডতেই নহয়, অসমৰ প্ৰতিটো প্ৰান্তৰ এনে বিষাক্ত বজাৰবোৰত হেন দৃষ্টি ৰাখক, নহ'লে জাতিটো পংগু হ'বলৈ বেছিক্ষণ নালাগিব। এই শাক পাচলি খোৱাৰ পিছত আজিকালি কেঞ্চাৰ বেমাৰটো একদম সহজ হৈ গৈছে। এই ধৰণৰ শাক পাচলিবিলাক খায়েতো কেঞ্চাৰবিলাক হৈ আছে না। হাইদৰ আলী আৰু এই মুন্সিক এনকাউণ্টাৰ কৰিব লাগে, চিধা কথা। এইটো এটা ধৰণৰ জিহাদ। কেমেৰা পাৰ্চন ধীৰাজৰ সৈতে বৰপেটা ৰোডৰ পৰা নৱজিৎ বায়ন, নিউজ লাইভ।